বাৰ্তালাপৰ অন্য এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আজি উপস্থিত আছোঁ খেলো ইণ্ডিয়াত 5টা স্বৰ্ণ পদক আৰু 2টা ব্ৰঞ্জ পদকেৰে অসমৰ ৰাইজৰ নয়নৰ মণি হোৱা শিৱাংগী শৰ্মাৰ ঘৰত আৰু আমি কথা পাতি আছোঁ শিৱাংগীৰ লগত আমি চিনাকি কৰাইছোঁ শিৱাংগী কেনে খবৰ তোমাৰ ভাল ভাল মই আজি বিশেষভাৱে তোমাৰ লকডাউনৰ পিৰিয়ডত তুমি কেনেদৰে সময় কটাইছা তাৰ ওপৰত তোমাৰ লগত কথা পাতিব আহিছোঁ আৰু আমাৰ প্ৰথম খবৰ দৰ্শকক যেহেতু তুমি অসমৰ ৰাইজৰ নয়নৰ মণি গতিকে তুমি কি কৰি আছা সকলো অসমবাসী ৰাইজে জানিব বিচাৰিছে তোমাৰ ফেন্সাৰসকলে জানিব বিচাৰিছে গতিকে সেয়ে তোমাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে আমি ক্ৰীড়া ক্ষেত্ৰখনলৈকে যাওঁ তুমি বাৰু সৰুতে কেনেদৰে খেলৰ প্ৰতি আকৰ্ষিত হৈছিলা বা তুমি সাঁতোৰলৈকে কেনেদৰে আগবাঢ়ি গ'লা মই 7 বছৰৰ পৰাই ছুইমিং ষ্টাৰ্ট কৰিছোঁ মই কিন্তু কম্পিটিটিভ লেভেলত ছুইমিং মই 2016ৰ পৰা ষ্টাৰ্ট কৰিছোঁ মোৰ ফাৰ্ষ্ট নেশ্যনেলছ আছিল 2016 বেংগলোৰত তাতে মোৰ একচুৱেলি মেইন ষ্ট্ৰোক ব্ৰেষ্ট ষ্ট্ৰোক আছিলে এতিয়া কিন্তু মই কমপ্লিট ফ্ৰী ষ্টাইলাৰ হৈ গ'লোঁ তেতিয়া তাতে মই বেংগলোৰত কোৱালিফাই হৈছিলোঁ ফৰ দ্য ফাইনেলছ আৰু মই 8th পজিশ্যনত কোৱালিফাই হৈছিলোঁ লাহে লাহে 2017ত মোৰ ফাৰ্ষ্ট মেডেল আছিলে নেশ্যনেল মেডেল যেতিয়া মই দিল্লীত গ'লোঁ আগষ্ট মাহত দিল্লী নেশ্যনেল ছুইমিং একাডেমি জইন কৰিলোঁ তাতে মই ট্ৰেইনিং ষ্টাৰ্ট কৰিলোঁ আৰু আফটাৰ 3-4 months মোৰ এনেকৈ ইম্প্ৰুভমেণ্ট হ'ল আৰু মই নৱেম্বৰত মই মোৰ ফাৰ্ষ্ট মেডেল পালোঁ নেশ্যনেলছত স্কুল গেমছ নেশ্যনেল স্কুল গেমছ 2018ত মোৰ অফিচিয়েল নেশ্যনেল মেডেল লাগিছিলে চিলভাৰ 50 মিটাৰ ফ্ৰী ষ্টাইলত তাৰ পাছৰ পৰাই মোৰ এনেকৈ জাৰ্ণি ষ্টাৰ্ট হৈছে কম্পিটিটিভ লেভেলত তুমি কষ্ট কৰি গৈ আছা হয় সদায় বাৰু ঠিকে আছে তোমাৰ লগত আমি খেলৰ গোটেইবিলাক কথা পাতিম আৰু তুমি সমান্তৰালভাৱে পঢ়া শুনাও তুমি কৰি আছা হয় কেনেদৰে আগবাঢ়িছা মই সৰুৰ পৰাই ফাৰ্ষ্ট স্কুলিং কৰিছিলোঁ শিক্ষা নিকেতনত তাতে মই প্লে গ্ৰুপ প্ৰিপেৰেটৰী নাৰ্চাৰী আৰু কেজি পঢ়িলোঁ তাৰপাছত মই শ্ৰীমন্ত শংকৰ একাডেমি দিছপুৰত তাতে মই ক্লাছ 1ৰ পৰা ক্লাছ 9 হাফৰলৈকে পঢ়িলোঁ মানে 10 হাফৰলৈকে পঢ়িলোঁ মই দিল্লীত 10ৰ মাজতে জইন কৰিব লগা হ'ল তাৰপাছতে মই বাল ভাৰতীত জইন কৰিলোঁ বাল ভাৰতী দিল্লী স্কুলত বাল ভাৰতী পাব্লিক স্কুল তাতে মই পঢ়াৰ পাছতে মই এতিয়া খেলো ইণ্ডিয়া যেতিয়া শেষ হ'ল মই দিল্লীত যোৱাৰ পাছত মই কোচৰ লগত ডিছকাছ কৰিলোঁ আৰু মানে ফেমিলিৰ লগতো ডিছকাছ কৰিলোঁ ডেট মোৰ এতিয়া ফাৰ্ডাৰ প্লেনিং বহুত লম্বা আছে আৰু এতিয়া ছুইমিং আৰু পঢ়াটো মিলোৱা মানে ইমান ইজি নহয় স্পৰ্টছ পাৰ্চনৰ কাৰণে কাৰণ স্কুলিং মিলোৱা আৰু প্ৰেক্টিছ ট্ৰেইনিং ইমান লাইক মৰ্ণিং 4 hours 3 hours পূৰা ডিভ'টেড হৈ পেলাই প্ৰেক্টিছ কৰিলে সেইখিনি যিখিনি প্লেন আছে সেইখিনি আমি পাব পাৰিম এচিভ কৰিব পাৰিম তো আমি ডিচাইড কৰিলোঁ ডেট মই যদি অ'পেন স্কুলিঙৰ পৰা যদি এক্সামটো দি দিওঁ তেতিয়া মোৰ প্ৰব্লেম নহয় তো মই এতিয়া সুবিধা হ'ব মানে হয় এইবাৰ সেইকাৰণে মই অ'পেন স্কুলিঙৰ পৰা 12th দিম দিবা আৰু চোৱা আজিকালিতো তেনেকুৱা কথা নাই যে তুমি পঢ়ি শুনি একদম পুৰা একাডেমিক কেৰিয়াৰটো বনাই লৈ উঠি যে কিবা কৰিব লাগিবতো তেনেকুৱা কথা নাই নিৰ্দিষ্ট এটা টেকত গ'লেই হ'ল নহয় জানো আৰু আমিও লক্ষ্য কৰিছোঁ যে আজিৰ তাৰিখত ক্ৰীড়াৰ ক্ষেত্ৰখন সুন্দৰভাৱে আগবাঢ়ি আছে নহয় জানো আৰু তোমালোকৰ দৰে যুৱক যুৱতীবোৰ আজি ক্ৰীড়া ক্ষেত্ৰলৈ আহিছা সুনাম অৰ্জন কৰাইছা আমিও গৌৰৱবোধ কৰিছোঁ বাৰু তুমি যে সৰুৰে পৰা ক্ৰীড়া ক্ষেত্ৰখনলৈ আহিলা তোমাক কোনে এই টেকটোত লগাই দিলে ঘৰৰ মানে কাৰ অনুপ্ৰেৰণাত তুমি আহিলা একচুৱেলি মোৰ দাদা ছুইমাৰ আছিলে দাদা মানে নেশ্যনেল ছুইমাৰ আছিলে দাদা ফাৰ্ষ্ট ছুইমিঙত ষ্টাৰ্ট কৰিছিলে মই এজনী ডান্সাৰ আছিলোঁ মই সৰুৰ পৰাই ডান্স কৰোঁ কি ডান্স কৰা তুমি সত্ৰীয়া মই ডিপ্ল'মা পোৱা হয় মানে মোৰ মাৰ ডান্স স্কুলো আছে মাৰ তাৰমানে ডেন্সৰ দিছে হয় ডান্স স্কুল মানে সেনেকৈ মই ডান্সৰ মানে ৰিলেটেডে হয় দাদা ছুইমিং যায় সেনেকৈ লাইক 4 o'clockতে মা আৰু দাদা ওলাই যায় ষ্টেডিয়ামলৈকে মই এনেকৈ ডান্সৰ লগতে জড়িত স্কুলৰ পৰা আহোঁ হোমৱৰ্ক কৰোঁ আকৌ ডান্স কৰোঁ আকৌ সেনেকৈ কটাওঁ এদিন মায়েও ক'লে যে ব'ল তই ছুইমিঙতে এবাৰ এনেই কৰ কিমান বয়সৰ কথা হ'ব বাৰু ক্লাছ 7 বছৰ মানত এনেকৈ ব'ল বুলি কোৱাৰ লগে লগে মইতো বহুত এক্টিভ চাইল্ড আছিলোঁ মই মানে য'তেই লৈ যায় মই তাতেই যাওঁ আৰু তাতেই চব কৰিব মানে বিচাৰোঁ মানে মোৰ একো বস্তুতে নাছিলে তো মই তেতিয়া ছুইমিঙত যেতিয়া এনেকৈ পুলত নামিলোঁ মই এসপ্তাহো নালাগিলে মই ছুইমিং শিকি গ'লোঁ এটা লাইক 25 মিটাৰ য়াৰ্ড কমপ্লিট কৰিবলৈ ক'ত শিকিছিলা নেহেৰু ষ্টেডিয়াম বিমলা প্ৰসাদ চলিহা ছুইমিং পুলত তাতে সেনেকৈ মই ষ্টাৰ্ট কৰিলোঁ তাৰপাছতে
তেতিয়া যেতিয়া মই ষ্টাৰ্ট কৰিলোঁ মোৰ মায়ে মানে অবভিয়াছলি এতিয়া দাদা যে নেশ্যনেল ছুইমাৰ হয় দাদাৰ লগতে বেছি লাগি থাকিব লাগে মায়ে দেখা পালে যে মোৰ বহুত বেছি ইণ্টাৰেষ্টেড আছে ছুইমিঙত তো এতিয়া যদি মোক অকণমান ছিৰিয়াছলি ছুইমিংটো ট্ৰেইনিং কৰাই দিয়ে তেতিয়া বেটাৰ হ'ব সেইকাৰণে মায়ে এটা কোচ এলট কৰি দিলে আৰু তেখেতে মোক এনেকৈ ষ্টাৰ্টিঙত ৰিলেট কৰাই দিছে ছুইমিঙত মানে তুমি আজি যদি তোমাক মানে এই ট্ৰেকটোত তুমি গতি কৰিছা তাতে তুমি মাৰ নামটো ল'ব লাগিব হয় হয় মই ডেফিনেটলি মাৰ নাম ল'ম কাৰণ মোৰ ক্ষেত্ৰতে নহওক মোৰ দাদাৰ ক্ষেত্ৰতো বহুতখিনি লাগিছে পাপাও লাগিছে কিছুখিনি ফাইনেন্সিয়েলি হওক মায়ে কিন্তু ফিজিকেল ছাপৰ্টো দিছে মেণ্টেল ছাপৰ্টো দিছে ইম'চনেল ছাপৰ্টো দিছে বহুতখিনি মানে লাগিছে সৰ্বোচ্চ আৰু হয় ঠিক আছে আৰু আমিও লগ পাইছোঁ কথা পাতিছোঁ তোমাৰ মাৰ ব্যৱহাৰত সঁচাকৈ আমিও আপ্লুত হৈছোঁ কিবা থাকিলে মই ফোন কৰোঁ বাৰু মাজে মাজে শিৱাংগী তোমাৰ লগত আমি সুন্দৰভাৱে কথা পাতি আছোঁ তোমাৰ প্ৰেৰণাৰ কথা আমি গম পালোঁ তোমাৰ ঘৰৰ সকলোৱে ছাপৰ্ট দিছে মা দেউতাই তোমাক সুন্দৰভাৱে ছাপৰ্ট দিছে আমি জানিব বিচাৰিছোঁ তুমি আজি খেল জগতখনত সাঁতোৰত তুমি যে আগবাঢ়ি গৈ আছা তুমি ক'ত কেনেদৰে প্ৰশিক্ষণ লৈছিলা বাৰু হয় মই বিমলা প্ৰসাদ চলিহা ছুইমিং পুলত ট্ৰেইনিং ষ্টাৰ্ট কৰিছিলোঁ তাতে মই লাৰ্ণাৰ্ছৰ পিৰিয়ডত যেতিয়া আছিলোঁ তেতিয়া মোৰ ডিফাৰেণ্ট কোচেছ আছিলে কাৰণ লাইক আজি যদি মানডে বেলেগে কোচিং কৰায় টিউজডে বেলেগে কোচিং কৰে কিন্তু লাৰ্ণাৰ্ছৰ মানে কেনেকুৱা পাৰ্টিকুলাৰ ট্ৰেইনিং নাছিলে যেতিয়া মোৰ প্ৰেক্টিছ ভালকৈ মানে মায়ে দেখা পালে যে মানে মোৰ ইণ্টাৰেষ্ট আছে মায়ে সেনেকৈ এলট কৰি দিলে এজন কোচক আৰু ফাৰ্ষ্ট আছিলে ৰাণা ছাৰ এতিয়া নাই যদিও তেখেতে বহুতখিনি ছাপৰ্ট কৰিছিলে মোক লাইক মোক এনেকৈ ধৰি ছুইমিং শিকায় তাৰ পাছতে ৰাণা ছাৰ মানে বহুতখিনি মানে অল্ড হৈ গৈছিলে তেখেত কিন্তু ষ্টিল বহুত এক্টিভ আছিলে ৰাণা ছাৰ তাৰপাছতে মায়ে ভাবিলে যে এতিয়া কিমান বছৰ বয়সলৈকে তুমি কৰিছিলা 9 to 10 years মানত মানে তোমাৰ 7 বছৰৰ পৰা 3 বছৰ হয় 3 বছৰ 4 বছৰ মোৰ এক্সেক্টলি মনত নাই কিন্তু মানে সেনেকৈ ট্ৰেইনিং কৰি থাকিছিলোঁ তাৰপাছতে মায়ে ভাবিলে যে এতিয়া যিহেতু এটা ভালকৈ এটা গত আহি গৈছে এতিয়া আৰু প্ৰপাৰ এজন কোচৰলৈ যদি ট্ৰান্সফাৰ কৰি দিওঁ তেতিয়া বেটাৰ আমাৰ মানে মোৰ ট্ৰেইনিং বেটাৰ হ'ব প্লাছ মই কিবা এটা ভাবিব পাৰিম ফিউচাৰত যে মই পাৰ্টিচিপেট কৰিব পাৰিম ডিষ্ট্ৰিক্ট লেভেল হওক ষ্টেট লেভেল হওক তো মই গ'লোঁ শংকৰ ভূঞা ছাৰৰ ওচৰলৈ তেখেতৰ লগত মই বহুত বছৰ ট্ৰেইনিং কৰিলোঁ 2015লৈকে ট্ৰেইনিং কৰিলোঁ ইনফেক্ট 2016ৰ পৰা মই ৰবীন্দ্ৰ মদক ছাৰৰ লগত ট্ৰেইনিং কৰা ষ্টাৰ্ট কৰিছোঁ তেনেকৈ মোৰ ষ্টাৰ্ট হৈছিলে আৰু আজিৰ তাৰিখত মানে যিসকল নতুন প্ৰজন্মৰ যুৱক যুৱতী আছে তেওঁলোকে সাঁতোৰ শিকিবলৈ হ'লে কি কৰিব লাগিব বাৰু কেনেকৈ সাঁতোৰে নহয় স্পৰ্ট কোনো এটা স্পৰ্ট শিকাৰ এজ নাই মই যদি ক'বলৈ যাওঁ এজন 1 বছৰীয়া ল'ৰা বা ছোৱালী যদি স্পৰ্টছত জইন কৰে সেই 90-year-old মেন বা ৱুমেন এজনীও ছুইমিং কৰিব পাৰে বা বেলেগ স্পৰ্ট খেলিব পাৰে সেইটো আগ্ৰহ লাগিব ন' ডাউট প্ৰফেশ্যনেল লেভেলত পাৰ্টিচিপেট কৰিব নোৱাৰিলেও নিজৰ ফালৰ পৰা কৰি থাকিব পাৰে হয় আৰু মই তোমাক সুধিব বিচাৰিছোঁ এই যে মই মানে তোমাৰ ধৰ শিকাৰটো শেষ নাই তুমি কৈছা বাৰু কিন্তু আমাৰ যদি কোনোবা যুৱক যুৱতীয়ে মানে বিশেষভাৱে ক'ৰবাত অংশগ্ৰহণ কৰিম বুলি মানে প্ৰফেশ্যনেলি যদি শিকিব বিচাৰে তেতিয়াহ'লে তোমাৰ কিমানমান এজৰ পৰা হেৰি কৰিব বয়সৰ ব্যৱধান থাকে নেকি কিবা সেইটো থাকিব যদি এনেকৈ লিমিটেড এনেকৈ চাবলৈ যায় নেশ্যনেল লেভেলত হ'লে ৰেষ্ট্ৰিকশ্যন থাকে এজ গ্ৰুপ ৰেষ্ট্ৰিকশ্যন থাকে এতিয়া মই এজ গ্ৰুপ ক্ৰছ কৰিলোঁ নেশ্যনেলছত এতিয়া মই অ'পেনছ খেলোঁ ছিনিয়ৰ নেশ্যনেলছ খেলোঁ ছিনিয়ৰ নেশ্যনেলছত এজ নাই যিমান দূৰলৈকে আমি যাব পাৰোঁ এতিয়া সিমান দূৰলৈকে আমাৰ এতিয়াও আছে বহুত বয়সৰ মানে ৱুমেন হওক বা মেনে হওক কম্পিট কৰে লাইক 36 হওক 37-year-old হওক ষ্টিল দে আৰ দ্য বেষ্ট পাৰফৰ্মাৰ মানে ইণ্ডিয়াত সেনেকৈ ইমান নাই কিন্তু লাগিব ট্ৰেইনিংখিনি এটা বয়সৰলৈকে মানুহবিলাকৰ টানিব পৰা কেপাচিটিটো নাইকিয়া হৈ যায় হয় গতিকে যদি কোনোবাই ধৰক ভাবে যে ছুইমিংটো মানে এটা কেৰিয়াৰ হিচাপে ল'ব ভাল ফলাফল দেখুৱাব এটা পাৰ্টিকুলাৰ এজ থাকিব কিন্তু সৰুৰ পৰা শিকাটো ভাল কিন্তু বহুতো কিছুমানো মিৰাকেল হৈ যায় পটককৈ কেটচ কৰি লয় বা পটককৈ এনেকৈ শিকি লয় এইটো ডিপেণ্ড কৰে শিৱাংগী তুমি খেলো ইণ্ডিয়াত সুন্দৰভাৱে তুমি ৰাইজক মানে ৰাইজৰে যিটো বিচাৰিছিল অসমৰ দৰ্শকে
যিটো বিচাৰিছিল সেইটো তুমি দিবলৈ সক্ষম হৈছা আৰু তুমি কেনেকৈ তুমি অংশগ্ৰহণ কৰিলা তুমি কোৱাচোন খেলো ইণ্ডিয়াৰ তোমাৰ অভিজ্ঞতা সম্পৰ্কত হয় মই ষ্টাৰ্টিঙৰ পৰা ক'ব গ'লে মোৰ ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল মিট আছিলে এছিয়ান এজ গ্ৰুপ মানে আমাৰ ইণ্ডিয়াই হোষ্ট কৰি আছিলে সেইখন মিট আৰু তেতিয়া মই বেংগলোৰত গ'লোঁ কেম্পত তাৰ আগতে মই ট্ৰেইনিং কৰি আছিলোঁ দিল্লীত মই কেম্পত যাব লগা হ'ল ইণ্ডিয়ান কেম্প আছিলে 1 মান্থৰ কাৰণে আমি 1.5 মান্থ ট্ৰেইনিং কৰিলোঁ তাতে আৰু পিছতে আমি বেংগলোৰৰ সিপিনে আমাৰ ইণ্ডিয়াৰ মানে খেলখন হ'ল তাতে মোৰ অভিজ্ঞতাটো ভাল নাছিলে কাৰণ মোৰ ফাৰ্ষ্ট ইণ্ডিয়ান কেম্প মই নিজৰ ৰুটিনখিনি ফ'ল' ভালকৈ নহ'ল মোৰ বা মোৰ বহুত কিছুখিনি মানে ভুল হৈ গ'ল সেইটো যাৰ বাবে মোৰ মিটখন মানে যিমান এক্সপেক্ট কৰিছিলোঁ সিমান ভাল নগ'ল কিন্তু সেইটো মোৰ এটা লাইফ লেচন হ'ল কাৰণ মানুহে কয় নহয় এভৰি এক্সপিৰিয়েঞ্চৰ পৰা মানুহে শিকে মোৰ সেইটো এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু সেইটো এক্সপিৰিয়েঞ্চৰ পাছত মোৰ ছুইমিঙৰ বহুত ভাষ্ট ইম্প্ৰুভমেণ্ট হ'ল নেক্সট মিট আছিলে ৰাইট আফটাৰ এছিয়ান এজ গ্ৰুপ মোৰ আছিলে চাউথ এছিয়ান গেমছ য'ত মোৰ বহুতখিনি ইম্প্ৰুভমেণ্ট হ'ল মোৰ টাইমিঙত ইম্প্ৰুভমেণ্ট হ'ল আৰু মোৰ ষ্ট্ৰ'ক ইম্প্ৰুভমেণ্ট হ'ল মোৰ গোটেই মানে ডিফাৰেণ্ট পাৰ্টছ অফ ছুইমিঙত মোৰ ইম্প্ৰুভমেণ্ট হ'ল মোৰ ডায়েটো ভাল ইম্প্ৰুভ হৈ গ'ল মোৰ ৱেইট ভাল হৈ গ'ল মানে ফিট হৈ গ'ল মই মানে যিখিনি হ'ব লাগে সেইখিনি আহি গৈছিলে মোৰ তাৰ পাছতে চাউথ এছিয়ান গেমছত ভালকৈ পাৰফৰ্ম কৰাৰ পাছত মোৰ নেক্সট মিট আছিল খেলো ইণ্ডিয়া ইউথ গেমছ অসমত হৈ আছে আৰু এতিয়া সেইটো বস্তু মই বহুত ষ্টাবৰ্ণ হৈ গৈছিলোঁ যে অসমে হোষ্ট কৰি আছে খেলো ইণ্ডিয়া আৰু খেলো ইণ্ডিয়া খেলাৰ আগতে আমাৰ CM এৱাৰ্ড চেৰেমনি আছিলে য'ত তাতে মই আমাৰ এছ'চিয়েশ্যন আছাম ছুইমিং এছ'চিয়েশ্যনত মই প্ৰমিছ কৰিছিলোঁ যে মই 5টাকৈ গ'ল্ড আনিম কিন্তু সেইটো মই প্ৰমিছটো দিছিলোঁ যদিও মোৰ মেডেল গ'ল্ডৰ সেইটোত সপোন লৈ অহা নাছিলোঁ মই একচুৱেলি মই নিজৰ টাইমিংটো কেনেকৈ বেটাৰ কৰিম চাউথ এছিয়ান গেমছত যিমান টাইমিং আছিলে সেইটোতকৈ মই কিমান বেটাৰ কৰিম সেইটো গ'ল হৈ আহিছিলোঁ আৰু সেইটোৱে হ'ল গোটেইকেইটা ইণ্ডিভিজুৱেল ইভেণ্টতে মই নিজৰ পাৰ্চনেল বেষ্ট দিছোঁ বহুতখিনি ভাল লাগিলে সেনেকৈ জাৰ্ণিটো ষ্টাৰ্ট হ'ল আৰু এতিয়া হোপ কৰিছোঁ যে আৰু ভাল হওক আৰু শিৱাংগী যেতিয়া তুমি এটাৰ পাছত এটা কৰি স্বৰ্ণ পদক তুমি অৰ্জন কৰিছিলা আৰু টিভিত যেতিয়া তোমাক দেখুৱাই আছিল তুমি কেনেকুৱা অনুভৱ হৈছিল তোমাৰ মানে সেই মনৰ যিটো হয় মোৰ ফাৰ্ষ্ট মানে এতিয়া এনেকুৱা নহয় যে এতিয়া মিডিয়া এটেনশ্যনো ডেফিনেটলি এতিয়া আমাৰ অসমে যিহেতু হোষ্ট কৰি আছে আৰু খেলো ইণ্ডিয়া এইটো এতিয়া ওৱান অফ দি গ্ৰেটেষ্ট স্পৰ্টিং ইভেণ্ট ইন ইণ্ডিয়া হয় এতিয়া খেলো ইণ্ডিয়াটো যিহেতু বহুত ডাঙৰ ইভেণ্ট হয় ইণ্ডিয়াত আৰু তাতেও অসমে হোষ্ট কৰি আছে আফটাৰ ভেৰি লং টাইম অসমে এনেকুৱা এখন মানে মিট অৰ্গেনাইজ কৰিছে কিন্তু থাউজেণ্ড এণ্ড থাউজেণ্ড অফ স্পৰ্টছ পাৰ্চন আহিছে অংশগ্ৰহণ কৰিছে বিভিন্ন ঠাইৰ পৰা হয় আৰু যিহেতু মই এজনী অসমৰ ছোৱালী হৈ পেলাই মই অসমৰ ডেফিনেটলি নাম আনিছিলোঁ মানুহবিলাকো খুব হেপ্পী হৈছে কাৰণ বহুত মানে অসমবাসীক নিজকে প্ৰাউড ফিল কৰা নাই মই গোটেই অসমবাসীক প্ৰাউড ফিল কৰাইছোঁ আৰু সেইকাৰণে খুব বেছি ভাল লাগিছে আৰু আমাৰো বাৰু তেতিয়া তোমাৰ লগত বিশেষ যদি চিনাকিও নাছিল তথাপিতো আমি ৰিম'টৰ মানে চেনেল আমি চেঞ্জ কৰা নাছিলোঁ বোলে শিৱাংগীৰ গোটেইবোৰ আমি চাই আছিলোঁ বাৰু হয় সেইটো আৰু ঠিকে আছে তুমি সুন্দৰভাৱে তোমাৰ ধাৰাটো অব্যাহত ৰাখিছিলা আৰু দৰ্শকে যিটো বিচাৰিছিল তুমি দিছিলা আৰু ভৱিষ্যতেও তুমি তোমাৰ সপোনবোৰ পূৰ্ণ কৰিব পাৰিবা বুলি আমাৰ আশা আছে তোমাৰ এই যে লকডাউনৰ পিৰিয়ডটোত তুমি অনুশীলন কৰি আছা ন এতিয়া হয় মই পূৰা কৰি আছোঁ যিখিনি পাৰিছোঁ সেইখিনি কৰি আছোঁ এতিয়া মই ছুইমাৰ হিচাপে মোক পানীটো বহুত বেছি আৱশ্যক হয় মই পানী নহ'লে মানে আমাৰ এদিন প্ৰেক্টিছ মিছ হ'লে আমি ট্ৰেইনিঙত আমাৰ ক্ষতি হৈ যায় আৰু এতিয়াতো 1 মাহতকৈও বেছি হৈ গ'ল আমি ট্ৰেইনিং পানী চাবলৈকে পোৱা নাই পানী চুবলৈ পোৱা নাই বহুত প্ৰব্লেম দিব এতিয়া তুমি এই কেনেধৰণে কৰিছা বাৰু মানে তো সাঁতোৰৰ কাৰণেতো তোমাৰ অসুবিধা হৈছে তথাপিতো নিজৰ শাৰীৰিকটো তুমি কৰি আছা ন আমাৰ অনলাইন ক্লাছেছ হয় মানে অনলাইন ড্ৰাইলেণ্ড ছেশ্যনছ হয় একাডেমীৰ পৰা তাতে আমাৰ ড্ৰাইলেণ্ড কোচ থাকে তেখেতে আমাৰ 6:45 পৰা আমাৰ ক্লাছ হয় তাতে মই জইন কৰোঁ আমি এভৰিডে ছানডে হলিডে থাকে বাকী আমি গোটেইকেইদিন আমাৰ অনলাইন ক্লাছেছ হয় তাতে আমি ট্ৰেইনিং কৰোঁ 1.5 আৱাৰ তাৰ আগতে মই ৰানিং কৰিবলৈ যাওঁ মই ৰানিং কৰি আহি 5টা বজাতে উঠোঁ মই উঠি পেলাই এভৰিডে মই ৰানিং কৰোঁ 6:30 ঘৰ আহি পাওঁ 6:45 পৰা মই ক্লাছ এটেণ্ড কৰোঁ সেনেকৈ ব্ৰেকফাষ্ট কৰোঁ
মুভিজ চাওঁ ঘৰ এতিয়া মোৰ ঘৰ ক্লিনিং কৰা বহুত বেছি ইণ্টাৰেষ্ট হৈছে মই এটা ঘৰ মানে যিখিনি পাইছোঁ নিজৰ ৰুমখিনিয়ে চাফা কৰোঁ বা এতিয়া মানে ঘৰুৱাখিনি কাম কৰিছোঁ কাৰণ এতিয়া ভাল টাইম হয় আমাৰ মানে সকলো হেয়াৰে যে আমি ভালকৈ ৰাখোঁ ঘৰটো ইভিনিং মই য়োগা কৰোঁ কৰি মই ডান্স প্ৰেক্টিছ কৰোঁ আৰু মই নিজৰ আবৃত্তিখিনিও কৰোঁ নিজৰ তোমাৰ আমি সেই পৰ্যায়টোলৈকে যাম কিন্তু আমি যিটো অনুশীলন কৰাৰ কথা আমি পাতি আছোঁ যে তুমি চৰকাৰে তোমাক কিবা সহযোগিতা কৰিছে নেকি বা খা খবৰ লৈছে নেকি লকডাউনৰ পিৰিয়ডটোত তোমাক সঁচাকৈ ক'ব গ'লে লৈছে কিন্তু বহুতখিনি লৈছে এই কৰোণা ভাইৰাছে ইমান ডাঙৰ মহামাৰীয়ে আতংক সৃষ্টি কৰিছে আমাৰ অসমতে নহয় সমগ্ৰ বিশ্বত এই ব্যস্ততাৰ মাজত এতিয়া গভৰ্ণমেণ্টে বহুতখিনি চাব লগা হৈছে আৰু এইখিনি ব্যস্ততাৰ মাজত আমাৰ CM ছাৰে সৰ্বানন্দ সোণোৱাল ছাৰে ইমান ব্যস্ততাৰ মাজত মোক আৰু কেইজনমান স্পৰ্টছ পাৰ্চনক মাতিছে নিজৰ CM গেষ্ট হাউচত মাতি পেলাই আমাক বহাইছে ইনভাইট কৰি পেলাই আমাক সুধিছে আমাৰ কিখিনি প্ৰব্লেমছ আমি ফেচ কৰি আছোঁ লকডাউনৰ পিৰিয়ড আমি কেনেকৈ টাইম স্পেণ্ড কৰিছোঁ আৰু ফিউচাৰ যদি এনি হেল্প লাগে আমাক এতিয়া যদি লকডাউনৰ পাছত আমি কেনেকৈ সেইটো মেকআপ কৰিম আমি ডিছকাশ্যনছ হৈছে আমাৰ আৰু যদি আমাৰ এইটো বস্তু এক্সটেণ্ড নহয় বা লকডাউন যদি এক্সটেণ্ড নহয় বা লকডাউনৰ চেণ্ট্ৰেলৰ পৰা যদি অৰ্ডাৰ আহে যে কেনেবাকৈ অকণমান যদি ইজি কৰি দিয়ে তেতিয়া প্ৰেক্টিছটো আমি কেনেকৈ সেয়া কৰিম মোক কৈছে যে ছুইমিং পুলৰ কেনেবাকৈ ব্যৱস্থা কৰিব বুলি বহুতখিনি ছাপৰ্ট কৰি আছে তোমাৰ এতিয়া আমাৰ মানে কি আৰু এক কথাত ক'বলৈ গ'লে মানে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তোমাৰ গোটেই সমস্যাটো তেখেতে নিজে বুজি লৈছে আৰু তোমাক প্ৰয়োজনত ছুইমিং পুল দিম বুলি কৈছে নহয় জানো তেখেতে কৈছে আৰু থেংকছ টু আছাম অলিম্পিক এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট ছাৰ লক্ষ্য ডাঙৰীয়া তেখেতে লক্ষ্য কোঁৱৰ ডাঙৰীয়াই তেখেতে বহুতখিনি মানে তেখেতৰ থ্ৰু দি আমি সৰ্বানন্দ সোণোৱাল ছাৰৰ ওচৰত গৈ মানে আমি পাইছোঁ তাতে গৈ পেলাই তেখেতে বহুতখিনি লাগিছে একচুৱেলি স্পৰ্টছৰ কাৰণে আৰু এনেকৈ মানে আৰু আমাক বহুতখিনি ছাপৰ্ট কৰিছে আৰু আমি এইটো প্ৰুভ কৰিছে যে গভৰ্ণমেণ্ট এক্টিভ হৈ আছে স্পৰ্টছৰ ফিল্ডত বহুতখিনি আৰু আমি কথা পাতি আছোঁ তোমাৰ খেলৰ কথা কিন্তু তুমি মাজতে কৈছিলা তুমি নৃত্যৰ লগত জড়িত এতিয়া আৰু তুমি কৈছিলা যে তোমাৰ মা নৃত্যশিল্পী মাৰ কি তুমি মাৰ হেৰি স্কুলত তুমি শিকিছিলা নেকি নহয় মই ক্লাছ 1ৰ পৰাই শিকিছোঁ মই ক্লাছ 1ৰ পৰাই ডান্স কৰোঁ ডান্স কৰাৰ পাছত মই নৰ্মেলি এনেকৈ ছেমি ক্লাছিকেল ডান্স কৰোঁ কিন্তু সত্ৰীয়া মই ক্লাছ 2ৰ পৰা ষ্টাৰ্ট কৰিছোঁ শিকা আৰু ঘৰতে আহে ছাৰ অনুপজ্যোতি ভূঞা ছাৰ মোৰ গুৰু হয় আৰু মানে যতীন গোস্বামী ছাৰৰ শিষ্য অনুপজ্যোতি ভূঞা ছাৰ তেখেতৰ লগতে মই এনেকৈ ক্লাছ কৰোঁ আৰু 2016ত মই ডিপ্ল'মা পালোঁ সত্ৰীয়া নৃত্যত তাৰপাছতে মা আৰু ছাৰে মিলি পেলাই ডান্স স্কুল এখন খুলিলে তাতে মই গৈ পেলাই মোৰ যিহেতু কোৰ্চ কমপ্লিট হৈ গ'ল মই তাতে বহুতখিনি শিকি আছিলোঁ আৰু মই নিজৰ মানে মোৰ মাৰ ডান্স স্কুলৰ যোনবোৰ নিউ কামাৰ্ছ আছিলে সৰু ল'ৰা ছোৱালী এতিয়া ডাঙৰ ল'ৰা ছোৱালীবিলাকক ছাৰে চায় কিন্তু সৰু ল'ৰা ছোৱালীবিলাকক মই ট্ৰেইনিং দিছিলোঁ মই সেনেকৈ মাটি আখৰা হওক বা কিছুমান সৰু ডান্স এটা মানে শিকাইছিলোঁ আৰু সেনেকৈ আৰু ভৱিষ্যতে কিবা সপোন আছে নেকি তোমাৰ মানে এই ডেন্সৰ লৈ মই খেলাৰ কথাটো অহা নাই মোৰ ডান্সটো ফাৰ্ষ্ট আছিলে বিফ'ৰ ছুইমিং কিন্তু মই দুটাৰ মাজত এটা চুজ কৰিব লগা হ'ল ছুইমিঙত আৰু এতিয়া বৰ্তমান ডান্সটোতো ডেফিনেটলি সদায় থাকিব মোৰ লগত ডান্স সদায় কৰি থাকিম মই ডান্স এৰি দিয়া নাই মই কিন্তু ছুইমিংটো মই কেৰিয়াৰ হিচাপে চুজ কৰিছোঁ ভৱিষ্যতে তুমি ছুইমিঙক লৈ তোমাৰ সপোন কি মানে কেনেকৈ আগবাঢ়িব বুলি ভাবিছা সকলো এথলিটৰে ড্ৰিম থাকে মানে অলিম্পিকত যোৱাটো আৰু নিজৰ কাণ্ট্ৰি ৰেপ্ৰেজেণ্ট কৰা আৰু এটা পডিয়াম ফিনিছ দিয়া মোৰ ছেইম ড্ৰিম আছে যদিও মোৰ ফাৰ্ষ্ট ড্ৰিম এছিয়ান গেমছ 2022 যোনটো মোৰ ডেফিনেটলি এইটো আফটাৰ খেলো ইণ্ডিয়া মই দিল্লীত যোৱাৰ পাছত আমাৰ ডাঙৰ এটা লং প্ৰচেছ প্লেন হ'ল তাতে প্লেন কৰি লওঁ কোচেছ আৰু আমি গোটেই ছুইমাৰ্ছবোৰ বহি পেলাই প্লেনটো বনিছিলে যে ক'ভিডে আমাক হিট কৰিলে সেইটো বস্তুত হৈছিলে প্ৰব্লেম বহুতখিনি আমি মানে অকণমান এফেক্ট হৈ গৈছিলোঁ কাৰণ আমাৰ বহুত ভালকৈ ট্ৰেইনিং ষ্টাৰ্ট হৈ গৈছিলে কিন্তু একো নাই উই কেন অভাৰকাম দিছ তুমি মাজতে তুমি ক'লা যে তুমি কবিতা আবৃত্তিও কৰি
কৰিছা ন আৰু মাজতে মই দেখিছিলোঁ তুমি টিভিত কবিতা তুমি আবৃত্তি কৰিছিলা নহয় জানো অকণমান আমাৰ প্ৰথম খবৰ দৰ্শকৰ বাবে অলপ এটা কবিতা তুমি উপহাৰ দিবানে হয় চিয়'ৰ অকণমানি প্ৰাৰ্থনা কবি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ পোহৰ দিয়া আৰু পোহৰ দিয়া মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া সদায় সঁচাত থাকিবলৈ মনত দিয়া বল আমাৰ হিয়াত জলক তোমাৰ জ্যোতি জলমল সুন্দৰ তুমি য'তেই আছা আমাক মৰম দিবা সোণপতি বেলিৰ আঁৰত থাকি হাঁহিবা তৰাজোনৰ সিপাৰতো দূৰতকৈও দূৰণিতো আমাক হ'লে নেপাহৰিবা যাম কোনফালে পৃথিৱীখনত কৈ যাবা আহি ৰাতি সপোনত নজনা নুবুজা সকলো কথা শিকাই বুজাই যাবা সুন্দৰ তুমি নেদেখাৰে পৰা আমাৰ সেৱা ল'বা আমাৰ সেৱা ল'বা আমাৰ সেৱা ল'বা সুন্দৰ আৰু কবিতাটো এটা মহত্বতা আছে হয় আৰু মানুহৰ যিটো অহংকাৰ যিটো হয় এই কবিতাটো মনত থাকিলে মানুহৰ অহংকাৰটো নিশ্চয় নাথাকিব নহয় জানো আৰু আমি জানো বাৰু তোমাৰ অহংকাৰ নাথাকে বাৰু কাৰণ আমি ঘৰখনৰ পৰিৱেশ বা তোমাৰ লগত আমি কথা পাতি তুমি যিমান উচ্চতাৰ শিখৰত আৰোহণ কৰিলেও আমি হয়তো তোমাৰ ওচৰত যাব পাৰিম নহয় জানো হয় হয় আৰু শিৱাংগী মই তোমাক সুধিব বিচাৰিছোঁ তুমি মানে ভৱিষ্যতে তোমাৰ যদি মানে সপোনটো তুমি ক'লা তুমি যে চুইমিঙৰ ক্ষেত্ৰখনলৈ গুচি যাবা তোমাৰ এনেই তোমাৰ যদি তোমাক কিবা এটা জব অফাৰ কৰে তুমি কেনেধৰণৰ জব বিচাৰিবা বাৰু মানে তোমাৰ মনে কোৱা ধৰণৰ মই জবটো সদায় ছেকেণ্ড প্ৰায়ৰিটি দিম আনটিল আই এচিভ মাই গ'ল মই এটা গ'ল ছেট কৰিছোঁ এতিয়া যে মই ইমান টাৰ্গেট কৰিম বা মই যেতিয়ালৈকে অলিম্পিকত চিলেকশ্যন পাই পেলাই মই এটা মেডেল ফিনিছ দিওঁ আৰু মই ইণ্ডিয়াক প্ৰাউড নকৰোঁ অসমক প্ৰাউড নকৰোঁ তেতিয়ালৈকে জবটোতো থাকিব ডেফিনেটলি বা মই ছাইড ৱাইজ সেইটো কেনেবাকৈ সেইটোলৈকে এতিয়ালৈকে প্লেন কৰা নাই কিন্তু মই গ'লটো এচিভ যিহেতু ছেট কৰিছোঁ সেইটো এচিভ কৰাটো মোৰ ডিউটি হয় তো সেই গ'লটো যেতিয়ালৈকে এচিভ নকৰোঁ তেতিয়ালৈকে মই বেলেগ চিন্তা একোৱেই কৰা নাই মই প্লেনেই নাই মোৰ ঠিকে আছে আৰু শিৱাংগী তুমি মানে তুমিতো এতিয়া ধৰ সুন্দৰভাৱে তুমিও এগৰাকী সুন্দৰী আৰু সুন্দৰ হৈ থাকিবৰ কাৰণে কিছুমান মন্ত্ৰ লাগে নহয় জানো তোমাৰ ভিউৱাৰ্ছসকলক কি ক'বা হয় এজন স্পৰ্টছ পাৰ্চন হিচাপে মই ক'ব বিচাৰোঁ যে ফিটনেছটো বহুত ইম্পৰ্টেণ্ট স্পৰ্টছ পাৰ্চন হৈয়ে যে ফিট থাকিব লাগে সেইটো কথা নহয় এজন নৰ্মেল মানুহ যোন ব্যস্ততাৰ মাজত লাইক অফিচ যায় ঘৰৰ কামখিনি কৰে সেই ফিটনেছ ৰখাটো বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এপাৰ্ট ফ্ৰম অল মেণ্টেল ফিটনেছ বহুত বেছি গুৰুত্বপূৰ্ণ আৰু এইটো টাইমত এতিয়া লকডাউনৰ টাইমত মানুহবোৰ ষ্ট্ৰেছড হৈছে ফ্ৰাষ্ট্ৰেটেড হৈছে ভাঙি পৰিছে মানুহবিলাকৰ কামত ডাউন টুৱাৰ্ডছ হৈছে মানুহৰ মই স্পৰ্টছ পাৰ্চন হিচাপে মোৰ কিমানখিনি ক্ষতি হৈছে চুইমিঙত আৰু এইটো পিৰিয়ডত যদি মানুহবোৰ মেণ্টেলি ষ্ট্ৰং হৈ নাথাকে তেতিয়া ভাঙি পৰিব আৰু ফিউচাৰত যেতিয়া আফটাৰ লকডাউন বেক টু দেয়াৰ ফিল্ডছ হ'ব সেইটো অভাৰকাম বা এইটো কাম বেক কৰাটো ইমান ইজি নহ'ব মানে পচিবলে নহ'ব যদি এতিয়া ভাঙি পৰে আৰু সেইটো কাৰণে মেণ্টেলি ফিটনেছ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু সেইটো কাৰণে য়োগাটো মাষ্ট হয় মই যে চবকে সকলোকে ছাজেষ্ট কৰিম যে য়োগাটো কৰি থাকক কাৰণ মেণ্টেলি যদি ষ্ট্ৰং থাকে তেতিয়াহ'লে এনিথিং কেন বি পচিবল কাৰণ ফিজিকেলি তেতিয়াই ৰিয়েক্ট হয় যেতিয়া মেণ্টেলি ষ্ট্ৰং হয় তুমি বৰ গধুৰ কথা কৈছা শিৱাংগী তোমাৰ আচলতে তোমাৰ কথাবোৰ সঁচাকৈ মানে মনত ৰাখিবলগীয়া আৰু প্ৰতিজন দৰ্শকৰ বাবে আচলতে এক গুৰুত্বপূৰ্ণ কথা এই যিটো সময় আহি আছে বা যিটো সময় আমি পাৰ কৰি আছোঁ লকডাউনৰ এই সময়ছোৱা মানুহৰ এক প্ৰকাৰৰ মানুহৰ মানে কি হৈছে কিছুমান দুখীয়া শ্ৰেণীৰ মানুহে মানে নিজৰ এসাঁজ খাব পৰা নাই নহয় জানো তেওঁলোকৰ কাৰণেও আমি কষ্ট কৰিবলগীয়া হৈছে আৰু এইখিনি সময়ত আমি আচলতে মানসিক তৃপ্তিটোৰ কাৰণে আমি তুমি যেনেদৰে কৈছা যে আমি য়োগা কৰিব লাগে বা তেনেকুৱা ধৰণৰ আমি এটা পৰ্যায়ত যদি যাওঁ তেতিয়াহ'লে নিজকে আমি সংযত কৰিব পাৰিম নহয় জানো বাৰু ঠিক আছে তুমি এই লকডাউনৰ ইমান দীঘলীয়া সময়ছোৱাত তুমি কেতিয়াবা নিজৰ হাতেৰে ভাত পানীও বনাও মানে কুকিঙত কেনেকুৱা তুমি মই যিহেতু এতিয়া স্পৰ্টছৰ লগতে ৰিলেটেড মই যেতিয়া অসমত আছিলোঁ মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই শোৱাৰ লগে টাইম পোৱা নাছিলোঁ একো কৰিবলৈ কাৰণে মই নিজকে ফুলি ডিভ'টেড আছিলোঁ চুইমিঙে নকৰিছিলোঁ খালি মই ডান্সো কৰিছিলোঁ এতিয়া দিল্লীত যোৱাৰ পাছত
মই কমপ্লিটলি এতিয়া চুইমাৰ হৈ গৈছোঁ তাতেতো অবভিয়াছলি আমাক বনাবলৈ একো নিদিয়ে কেটল এটা থাকে তাতে আমি নিজৰ খানা যিখিনি খাবলৈ বিচাৰোঁ আমি হোষ্টেলত সেইখিনি আমাৰ বনোৱা বনি হয় কিন্তু এতিয়া লকডাউন পিৰিয়ডত মই ঘৰত মই কিছুমান বস্তু জানো বনাবলৈ কিন্তু বহুত বস্তু মাৰ পৰা শিকি আছোঁ আৰু সেনেকৈ বেকিং কৰোঁ মই এনেকৈ কেক বনাইছোঁ বা সেনেকৈ শিকি আছোঁ যিখিনি হৈছে সেইখিনি শিকি আছোঁ মই এইটো এটা তোমাৰ কাৰণে এক প্ৰকাৰে ক'ব লাগিলে এটা মানে কি শিকাৰ সময় হয় হয় এনেকৈ ধৰক তুমি পৰিয়ালৰ লগত সময় দিব নোৱাৰিলা হয় নহয় জানো আৰু লকডাউনৰ পৰা কিছু ক্ষেত্ৰত কিছু উপকাৰো হৈছে নহয় জানো আমাৰ যিটো গোটেই পৃথিৱীখনৰ পৰা এতিয়া পলিউশ্যনটো নোহোৱা হৈ গৈছে বহুত আমাৰ এনভাইৰনমেণ্টে বহুতখিনি মুক্তি পাইছে বুলি ক'ব পাৰোঁ কাৰণ মানুহবিলাকে যিমান হাৰ্ম কৰিছে সেইখিনি এনভাইৰনমেণ্টে আকৌ ৰিষ্ট'ৰ কৰি আছে নিজৰ লছখিনি তো আমাৰ হিউমেনছৰ যিহেতু আমাৰ লছ হৈছে কিন্তু এটা সময়ত এডভান্টেজো হৈছে এনভাইৰনমেণ্টৰ আৰু শিৱাংগী তুমি যিহেতু খানাৰ কথা কৈ আছা তুমি খানা পিনা বনোৱা আৰম্ভ কৰিছা অলপ অলপ শিকি আছা তুমি মাৰ লগত মই তোমাক কথা এটা সুধোঁ যে আমাৰ যিটো যে ল'ৰা ছোৱালী বা যি আজিকালি সহজতে পোৱা খাদ্যটো গ্ৰহণ কৰে কিছুমানে জাংক ফুড খায় কিছুমানে ফাষ্ট ফুড খায় যাৰ ফলত নেকি শকত হৈ আহিব ধৰিছে মানুহবোৰ নহয় জানো গতিকে খেলাৰ ক্ষেত্ৰত কি অলপ অসুবিধা হয় ন চিয়'ৰলি হয় খেলা এজন স্পৰ্টছ পাৰ্চন এজন ৱেল অফ স্পৰ্টছ পাৰ্চন হ'ব হ'লে বহুত ছেক্ৰিফাইচেছ লাগে মানে মেদবহুলতা যিটো কোৱা হয় নোহোৱা হ'ব লাগিব সেইটো লাগিব আৰু এতিয়া এজ এ স্পৰ্টছ পাৰ্চন মোৰো বহুত ক্ৰেভিংছ হয় মোৰ বহুত মন যায় খাবলৈ কাৰণে বাহিৰৰ বস্তু বা সেইবোৰ বস্তু যোনবোৰ মোৰ ফ্ৰেণ্ডছে খায় বা সেইবোৰ খায় কিন্তু কণ্ট্ৰল কৰাটো বহুত ইম্পৰ্টেণ্ট কিন্তু এতিয়া সেনেকুৱা নহয় যে স্পৰ্টছ পাৰ্চন হয় যে মই কণ্ট্ৰল কৰিম নৰ্মেল লাইফতো মানুহবিলাকে জাংক ফুডটো এনেকুৱা এটা বস্তু চিট মিল টাইপ হয় সেইটো মানুহবিলাকে উইকলি এদিন এটা ডে যদি এনেকৈ ছেপাৰেট কৰি পেলাই এটা পইণ্ট কৰি লয় যে এইটো দিনত মই এইটো খাম বাকীখিনি দিনত আমি নিজৰ বেলেঞ্চ ডায়েট বা হেল্ডি ডায়েট ফ'ল' কৰিম তেনেকৈও নিজৰ মানে সেনেকৈহে বডিটো ফিট থাকিব পাৰে আৰু স্পৰ্টছ পাৰ্চনৰ জাংক ফুড খোৱাটো বহুত দূৰৰে কথা বহুতখিনি এফেক্ট কৰে বডিত প্লাছ ফেটছ যদি বাঢ়ে মোৰ স্পৰ্টছতো বেলেগকৈ কিন্তু গোটেইবোৰ স্পৰ্টছতে ফেটছ বাঢ়িলে বহুতখিনি প্ৰব্লেম হৈ যায় আৰু মোৰ স্পৰ্টছত চুইমিঙত এনেকুৱা এটা হয় আমি পানীত যেতিয়া ডাইভ কৰোঁ আমাৰ চুইমিংটো এনেকুৱা হয় যে আমাৰ বডি বেলেঞ্চৰ ওপৰত কথা বডি বেলেঞ্চিং নাথাকিলে আমি চিংক কৰোঁ ভিতৰত পানীত ডুবি যাওঁ আমাৰ পশ্চাৰটো চেঞ্জ হ'লে আমাৰ চুইমিঙৰ ষ্ট্ৰ'কত ৰেজিষ্টেঞ্চ পৰে আৰু যে আমি পুল কৰোঁ সেইটোতো আমাৰ দিগদাৰ হয় তো আমি সেইকাৰণে খোৱাটো বহুত চাই চিতি আমি খাব লাগে আৰু বহুতখিনি আমাৰ ডায়েট চাৰ্টো ফ'ল' হয় তাতে দেলহিত সেনেকৈ আমি চলাওঁ তুমি বাৰু তোমাৰ ডায়েট ৰুটিনটোৰ বিষয়ে ক'ব নেকি অলপ এইটো হয় একচুৱেলি ঘৰত যেতিয়া আছিলোঁ তেতিয়া মোৰ মায়ে মানে মা দেউতাই প্ৰপাৰলি এনেকৈ দেউতা মোৰ মানে স্পৰ্টছ পাৰ্চন আছিলে আমাৰ গোটেই ফেমিলিটোৱে স্পৰ্টছ পাৰ্চন হয় মোৰ মায়ে চুইমিং কৰে মোৰ পাপা বডি বিল্ডাৰ আছিলে মোৰ বৰ্তা আৰ্ম ৰেচলাৰ আছিলে ৱৰ্ল্ড চেম্পিয়ন আছিলে সেনেকৈ আমাৰ গোটেই ফেমিলিখনে গোটেই স্পৰ্টছ এডপ্টেড ফেমিলি হয় আৰু সেনেকৈ চবেই জানে একচুৱেলি যে মানে ডায়েটটো কেনেকৈ খাব লাগে আৰু এজ এ স্পৰ্টছ পাৰ্চন ডায়েট কেনেকৈ ফ'ল' কৰিব লাগে তো ঘৰত অসমত যেতিয়া আছিলোঁ ট্ৰেইনিং কৰি তেতিয়া মা পাপাই সেনেকৈ ডিভাইড কৰি দিছিল যে এইটো ফুড হেল্ডি হয় এইটো ফুড মোক আনহেল্ডি মানে খাবলৈ বেছি দিয়া নাছিলে মোক দিয়াই নাছিলে ইনফেক্ট আৰু মই নিজেও ইমান এটা খোৱা নাছিলোঁ দেলহিত যোৱাৰ পাছত মোৰ এতিয়া গভৰ্ণমেণ্টৰ ফুল ৰেছপনচিবিলিটি আমাৰ স্পৰ্টছ পাৰ্চনখিনিৰ ওপৰত তাতে এতিয়া ডায়েট নিউট্ৰিচনিষ্ট থাকে তেখেতে গোটেই ডায়েট চাৰ্ট ফ'ল' কৰে আৰু সেইমতে আমাৰ ফুড বনে আৰু সেনেকৈ আমি ফ'ল' কৰোঁ গোটেইখিনি হেল্ডি সেনেকৈ খাব লগা হয় মই শিৱাংগী ক'লোঁ তুমি ভগৱানক বিশ্বাস কৰা নাই হয় চিয়'ৰলি কৰোঁ তুমি কেনেকৈ তুমি মানে কি ৰাতিপুৱা সদায় নামঘৰলৈকে যোৱা হয় মই গুৱাহাটীতো ডেফিনেটলি হয় কিন্তু দেলহিত যিহেতু এটা ভগৱানৰ সেয়া নাই অন্তৰত থাকে আৰু এজন মোৰ হনুমানক বহুত বেছি বিলিভ কৰোঁ হনুমান ভগৱানকে আৰু হনুমানৰ মূৰ্তি এটা আছে মোৰ ষ্টাডি টেবুলত থাকে তাতে দেলহিত তাতে সদায় প্ৰেক্টিচৰ যোৱাৰ আগতে মানে দেখা পোৱাকৈ থৈছোঁ তো চকু মানে দেখা পোৱাৰ পাছতে মই চুইমিং পুলত নামি যাওঁ আৰু সেনেকৈ আৰু এভৰি ছেটাৰডে মই ঝণ্ডেৱালা হনুমান মন্দিৰৰ তাতে মই দেলহিত যাওঁ আচলতে যিকোনো এটা কাম কৰাৰ আগতেই মানে আমি আত্মাৰ যিহেতু আমি আত্মা এটা আমাৰ অন্তৰত আছে আমি সদায় পৰমাত্মাৰ লগত কথা ক'ব লাগে নহয় জানো আৰু মনৰ ভাৱটো আমি যিটো সদায় বিচাৰোঁ মনত সেইটো সদায় ভগৱানক ক'ব লাগে ভগৱান যিহেতু আমাৰ পিতৃস্বৰূপ নহয় জানো গতিকে আমিও আশা কৰিছোঁ তুমি ভগৱানক যিটো বিচাৰিবা ভগৱানে তোমাক সেইটো দিব হয়নে আৰু আচলতে এনেকুৱা মই ভাবোঁ দেই কাৰণ তোমাৰ
আমাৰ যেতিয়া মা দেউতাক আমি কিবা এটা বস্তু খোজো গতিকে মা দেউতাক বস্তুটো খুজিলেহে দিয়ে ঠিক তেনেকুৱাকৈ আমি ভগৱানকো খুজিব লাগিব নহয় জানো হয়নে গতিকে খুজিব লাগিব আৰু বাৰু আমি আগবাঢ়ি গৈ থাকিম আমাৰ আৰু বিশেষ নাই তোমাৰ লগত আমি বিভিন্ন ধৰণৰ কথা পাতি আছোঁ তুমি জানা যে এটা সন্ত্ৰাসৰ নাম কৰোণা ভাইৰাছ এটা আতংকৰ নাম কৰোণা ভাইৰাছ তো এই কৰোণা ভাইৰাছৰ পৰা আমি মুক্ত হ'বৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া লকডাউনৰ টাইমত মানুহখিনিয়ে যিখিনি গাইডলাইনছ বান্ধি দিছে গভৰ্ণমেণ্টে সেইখিনি মানুহখিনিয়ে যদি ফ'ল' কৰে তেতিয়া আমি ভেৰি চুন আমি উই কেন গেট ৰিড অফ দিছ থিং কিন্তু এতিয়া দেখা গৈছে মানুহ বহুতখিনি মানে বিহেভ কৰা নাই ভালকৈ এইটো দেখি বেয়া লাগিছে যদিও এতিয়া চোৱা এটা নিৰ্দিষ্ট কেইজনমান মানুহ তবলিগ জামাতৰ কেইজনমান মানুহে তেওঁলোকে পলাই ফুৰিছে তেওঁলোকে এটা মানে আৰু আতংকৰ সৃষ্টি কৰিছে নহয় জানো যে নিজকে সাৰেণ্ডাৰ যদি কৰি দিয়ে যিখিনি মানুহ ভালে আছে সেইখিনি মানুহকো এফেক্ট নকৰে আৰু সেনেকৈ আমাৰ এতিয়া অসমত নাছিলেই আমাৰ নম্বৰ আৰু এতিয়া এনেকৈ 35, 36 যদি এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে আমাৰ বহুত প্ৰব্লেম হ'ব তো সেনেকৈ যদি এনেকৈ সাৰেণ্ডাৰ কৰি দিয়ে মানুহে মানে নিজৰ যিটো সজাগতা সেইটো নিজেই ল'ব লাগিব নহয় জানো মই জানা তুমিও কিছুদিন আগত দিল্লীৰ পৰা আহিছিলা হয় হয় মই 19 মাৰ্চতে আহিলোঁ দিল্লীত তাৰ আগতে আমি ট্ৰেইনিং কৰি আছিলোঁ তো আমাৰ হায়াৰ অথৰিটিৰ পৰা আমাৰ অৰ্ডাৰ আহিলে যে চুইমাৰ্ছ মানে এনি গভৰ্ণমেণ্টৰ মানে একাডেমিবোৰ সেইবোৰ ভেকেট কৰি দিয়ক তো আমাক সকলো স্পৰ্টছ পাৰ্চনক দ্য ভেৰি নেক্সট ডে আৰু বা ইন দি ইভিনিং পঠিয়াই দিলে ঘৰলৈ মই 19 মাৰ্চত আহি পালোঁ আহি পোৱাৰ পাছত মই নিজকে তেতিয়ালৈকে লকডাউন ষ্টাৰ্ট হোৱা নাছিলে যদিও মই নিজকে আৰম্ভণিটো আৰু লকডাউন হ'ব নেকি হ'ব কেনেকুৱা হৈছিল মানে হ'ব নেকি সেনেকুৱা হৈ গৈছিলে তো তেতিয়া মই মানে নিজকে তেতিয়াই মই সেল্ফ কোৱাৰেণ্টাইন কৰি ৰাখিছিলোঁ ঘৰত মই মানে নিজৰ এনেকা ৰুম তুমি মানে কি আৰু নিজৰ সাৱধানতা তুমি নিজেই লৈছিলা ন হয় হয় এনেকা নিজৰ ৰুমতে মই ট্ৰেইনিং কৰোঁ নিজৰ ৰুমতে মই সেনেকৈ বেছিভাগ সোমায়ে থাকোঁ মানে যিহেতু মই দিল্লীৰ পৰা আহিছোঁ ইমান এফেক্টেড এৰিয়াৰ পৰা আহিছিলোঁ মই নিবিচাৰিছিলোঁ যে যদি বাই চান্স কিবা এটা ভুল হৈ যাওঁ সেইবাবে হয় তাৰমানে আচলতে তুমি সতৰ্কতাটো আগতীয়াকৈ লৈছিলা নহয় জানো গতিকে আমিও দৰ্শকক ক'ব বিচাৰিছোঁ যদি শিৱাংগীয়ে নিজেই কৈছে যে শিৱাংগীয়ে হয়নে তুমি নিজেই আহি তুমি লকডাউন নোহোৱাৰ আগতেই তুমি আহি নিজক মানে তুমি সতৰ্কতা ৰাখিছিলা পৰিয়ালক শংকামুক্ত কৰি ৰাখিছিলা আৰু এজন মানে এটা হেল্পলাইন নম্বৰত কল কৰিব লাগিছিলে এনেকৈ গভৰ্ণমেণ্টে অৰ্ডাৰ দিছিলে যে বাহিৰৰ ষ্টেটৰ পৰা যোনে আহক সেই নম্বৰটো কল কৰি পেলাই এটলিষ্ট জনাই দিয়ক যে তেখেত মানে আমুক আহিছে সেই তাৰ পৰা মোৰ পাপা মাহঁতে ৰেছপন্সিবিলিটি লৈছে মেক চিয়'ৰ কৰিছে যে সেই নম্বৰ কল কৰি পেলাই দাদাও আহিছিলে সেই তাৰ পৰা ময়ো আহিছিলোঁ কল কৰি পেলাই জনাই দিছে এটলিষ্ট এজ এ ৰেছপন্সিবল চিটিজেন আমি কৈ দিছোঁ যে আমি তাৰ পৰা আহিছোঁ চ' ডেট মানুহ মানে সেইখিনি এৰিয়াৰ মানুহখিনি বা গভৰ্ণমেণ্টৰখিনি গম পাই থাকক যে আমি আহিছোঁ আৰু আমি নিজকে সেল্ফ কোৱাৰেণ্টাইন কৰি ৰাখিছোঁ তো সেনেকৈ নিজৰ ডিউটিখিনি যদি আমি নিজে সেয়া কৰোঁ তেতিয়া আমি নিজে ফাইট কৰিব পাৰিম ক'ভিডক আৰু তুমি এইখিনি কৰোণা ভাইৰাছৰ প্ৰসংগটো যিহেতু আহিছে তুমি অসমবাসী ৰাইজক কি ক'বা বাৰু এইটো টাইমত একচুৱেলি সকলোৱে বহুত ষ্ট্ৰং আৰু ইউনাইটেড হৈ থাকে বহুত ইম্পৰ্টেণ্ট ইউনাইটেড এজ ইন ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি ইউনাইট হৈ থকা মেণ্টেলি হওক ফিজিকেলি হওক ইম'চনেলি হওক আৰু এতিয়া এইটো টাইমত ন' মেটাৰ প্ৰডাক্টিভ নোহোৱা এতিয়া মানুহবিলাকে বহুতে কৈ আছে যে এই লকডাউনৰ টাইমত মানুহবোৰ বহুত প্ৰডাক্টিভ হ'ব পাৰিব বহুত কিবা কিবি কৰিব পাৰিব কিন্তু মানুহবিলাকে গম পোৱা নাই যে কিমান মানুহৰ ষ্ট্ৰেছ হৈছে ফ্ৰাষ্ট্ৰেটেড হৈছে ভাঙি পৰিছে বহুত মানুহ তো তেতিয়ালৈকে এতিয়া এই লকডাউনৰ পিৰিয়ড যদি প্ৰডাক্টিভ হ'বও পৰা নাই একো ডাঙৰ কথা নহয় কিন্তু মেণ্টেলি আৰু ইম'চনেলি ষ্ট্ৰং হৈ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু মই বাৰে এটা বছৰে ছাজেষ্ট কৰিম য়োগা আৰু মেডিটেশ্যন সেইটোৱে মানুহক আকৌ কাম বেক কৰা সেই নিজৰ ফিল্ডক আহিবৰ কাৰণে বহুত ইজি হৈ যাব ঠিক আছে শিৱাংগী সুন্দৰ কথা ক'লা তুমি আচলতে এই যে লকডাউনৰ পিৰিয়ডটোৰ বাবে আজি অসমখনেই হওক বা সমগ্ৰ পৃথিৱীখনেই বুলি ক'ব লাগিব নহয় জানো বা সমগ্ৰ ভাৰতবৰ্ষখনত এটা অৰ্থনৈতিকভাৱে এটা প্ৰভাৱ পৰিছে যে মানে স্থবিৰ হৈ পৰিছে নহয় আমি এই স্থবিৰতাটোক পুনৰ গতিত দিবৰ কাৰণে আমি কি কৰা উচিত এইটো এতিয়া অসমৰে নহয় ইণ্ডিয়াৰে নহয় পূৰা এণ্টায়াৰ গ্ল'বেল আমাৰ সেয়া হৈছে ইকনমি ডাউন হৈছে মানে এইটো কাম বেক কৰাটো ইমান ইজি নহয় এতিয়া 2 months 3 monthsও নহয় লাগি যাব এতিয়া ইমান বেছি এনেকৈ ভাষ্ট
ডিটৰেশ্যন হৈছে আমাৰ ইকনমিত সেইটো কামবেক কৰাটো পটককৈ ইজি নহয় কিন্তু এতিয়া যদি লকডাউনটো শেষ হয় বা এইখিনি টাইমত মানুহবিলাকে ছাষ্টেইনেবল ৱেজ ফাইণ্ড আউট কৰি পেলাই কেনেকৈ অভাৰকাম কৰিব পাৰিব এতিয়া গভৰ্ণমেণ্টে যিখিনি পাৰে সেইখিনি ছাপৰ্ট কৰিব কিন্তু ইমান বেছি লাগিব নোৱাৰে কিন্তু মানুহবিলাকে এতিয়া চিটিজেনছ আৰু গভৰ্ণমেণ্টে হেণ্ড টু হেণ্ড চলি পেলাই এইটো বস্তু হেল্প কৰিব লাগিব চিটিজেনে যদি গভৰ্ণমেণ্টৰ লগত ফুল্লি এনেকৈ ডিপেণ্ডেণ্ট হৈ পেলাই ভাবে যে গভৰ্ণমেণ্টেই চব কৰিব পাৰিব তেতিয়া কম নহ'ব এইটো পচিবলে নহ'ব আমাৰ নিউ জেনেৰেশ্যনে হয়তো নিজকে কিবা এটা কৰিব লাগিব নিজকে সেনেকৈ কৰিব লাগিব নিজে খেতি বাতি প্ৰতি মনোনিৱেশ কৰিব লাগিব নহয় জানো ঠিক আছে চিমাকি আমি শেষত আৰু এটা প্ৰশ্নলৈ আহোঁ যে বৰ্তমান তুমি কৈছা যে চৰকাৰখনে তোমালোকক সুন্দৰভাৱে সহযোগিতা কৰিছে নহয় জানো কিন্তু তুমি ভাবা নাই এইখিনি যিখিনি তোমালোকক সহযোগিতা কৰিছে সেইখিনি সহযোগিতাই মানে সঁচাকৈ তোমালোকক আগবঢ়াই নিব আৰু তোমালোকে আশা কৰা নেকি বাৰু চৰকাৰৰ পৰা মই যেতিয়া অসমত আছিলোঁ তেতিয়াৰ আৰু এতিয়াৰ চিটুৱেশ্যন কমপ্লিটলি ডিফাৰেণ্ট হয় মই যেতিয়া দেলহিত গ'লোঁ দেলহিত থকাৰ মই যিহেতু মানে দেলহিত ট্ৰেইনিং কৰি আছিলোঁ তেতিয়া বা এতিয়াও কৰোঁ মই যিমানখিনি গম পাইছোঁ চুইমিঙে নহয় মানে স্পৰ্টছ ফিল্ডটো পটককৈ চেঞ্জ হৈ গৈছে মানে আমাৰ CM ছাৰে বহুতখিনি লাগিছে ক'ব গ'লে স্পৰ্টছৰ ফিল্ডত স্পৰ্টছক বহুত বেছি আমাক মানে ইম্পৰ্টেঞ্চ দি আছে মানে ফিউ ইয়াৰ্ছ বেকৰ পৰাই কিন্তু no doubt বহুত ছাপৰ্ট কৰিছে আৰু বহুত ইম্প্ৰুভমেণ্ট হৈছে কিন্তু এইখিনি মানে কমপ্লিট নহয় একচুৱেলি বহুত লাগিব আৰু ইম্প্ৰুভমেণ্ট কেনেধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া যিহেতু আপলিফ্ট হৈও আছে কিন্তু এতিয়া ছাৰে নকওঁ মানে ছাৰে কিন্তু কিছুখিনি আমাক সুধি আছে স্পৰ্টছ পাৰ্চন ডিফাৰেণ্ট স্পৰ্টছ পাৰ্চন গৈ সুধি আছে যে কোনটো মানে কি লাগিব আৰু তেখেতে সেইটো টাইমতে ষ্টেপ লৈ আছে লিখি থৈছে লিটাৰেলি লাইক এইটো কৰিব লাগিব আই হোপ হওক আৰু ভাল হওক আৰু যদি কিন্তু আছামৰ খেলো ইণ্ডিয়াতে আছামৰ পৰা বহুতখিনি ভাল স্পৰ্টছ পাৰ্চন উঠা আমি দেখা পাইছোঁ আৰু আছামৰ ৰেংক বহুত পিছত আছিলে ছাডেনলি এতিয়া 7th ৰেংকত আহিছে খেলো ইণ্ডিয়াত কাৰণ জাষ্ট বিকজ অফ গিভিং ইম্পৰ্টেঞ্চ ইন স্পৰ্টছ কিন্তু এতিয়া যদি প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ যায় মানে গভৰ্ণমেণ্টৰ থ্ৰু দি যদি ভালকৈ আমাৰ এনেকৈ তেতিয়া অসমখন হয় মানে স্পৰ্টছ কেপিটেল হ'ব পৰা বহুত চান্সেছ আছে বহুত আছে তুমি আমাৰ যিটো অসমৰ কথা ক'লা অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি তোমাৰ দুৰ্বলতা আছে নহয় জানো মানে তুমি ক'ত ফুৰি ভাল পোৱা অসমৰ ভিতৰত হয় মই একচুৱেলি এজ এ স্পৰ্টছ পাৰ্চন মই ঘূৰি ফুৰিবই লাগে অসমতে নহয় মই বেলেগ ষ্টেটছ হওক কাণ্ট্ৰিজ হওক মই ঘূৰি ফুৰিবই লাগে মই ইনফেক্ট মই ট্ৰেভেলাৰে বনি গৈছোঁ এতিয়া মই ভাল লাগে চবতে এনেকৈ ফুৰি তথাপিতো আমাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তোমাক আকৰ্ষিত কৰে নাই হয় অসমখনতো বহুতেই ধুনীয়া অসমৰ লগত তুলনীয় একো নায়েই একচুৱেলি ক'ব গ'লে গোটেই মই বেছি অসমত ইমান এটা ঘূৰা নাই যদিও মই এনেকৈ ডিফাৰেণ্ট ডিষ্ট্ৰিক্টত গৈছোঁ যেনেকৈ খেলৰ কাৰণে গৈছোঁ একচুৱেলি আৰু যোৰহাট হওক মানে শিৱসাগৰ হওক সেনেকৈ গৈছোঁ হয় গুৱাহাটীতে বেছি ঘূৰা হয় বাৰু কিন্তু মই সৰুৰ পৰা ইমান মোক মাহঁতে নুঘূৰালে মানে মই এভৰি টাইম চুইমিঙতে লাগি থাকোঁ তাৰপিছতে সময় নাছিলে একচুৱেলি মই ইমান এতিয়া সময় মানে এতিয়া খালি স্পৰ্টছৰ কাৰণে মানে মই ট্ৰেভেল কৰিব লগা হয় তাতে আকৌ যোনদিনাখন যাওঁ তাৰ পিছদিনাখন খেল ষ্টাৰ্ট হয় যোনদিনাখন শেষ হয় তাৰ পিছদিনাখন ঘূৰি আহোঁ সেনেকুৱা টাইপ শিৱাংগীয়ে সুন্দৰভাৱে কবিতা আবৃত্তি কৰিলে শিৱাংগীয়ে ডেন্স কৰে সকলোবোৰ জনাইছে শিৱাংগী মই এটা কথা আমাৰ ইণ্টাৰভিউ প্ৰায় শেষেই হৈছে মই এটা কথা তোমাক সুধিব বিচাৰিছোঁ যেতিয়া তুমি কিবা এটা এচিভমেণ্ট কৰাৰ পিছত অকণমান মানে ধৰি লোৱা হ'ল তুমি 5টা স্বৰ্ণ পদক পালা পাই অকণমান অলপ মনত কিবা হেৰি আহে নেকি মানে ধৰক অহংকাৰ ভাৱ এটা আহে নেকি বাৰু কেতিয়াবা অলপ মানে মই এতিয়া শিৱাংগী অলপ বেলেগ এনেকৈ নাই সেইটো বেলেগৰ মানুহৰ কাৰণে হ'ব পাৰে এতিয়া ডিফাৰেণ্ট পিপল মানে এতিয়া মোৰ ফ্ৰেণ্ড চাৰ্কল মই এতিয়া যেতিয়া শিৱাংগী আছোঁ মোৰ ফ্ৰেণ্ডছৰ কাৰণে মই আগতে বেলেগ আছিলোঁ এতিয়া বেলেগ আছোঁ কাৰণ এতিয়া মই যিখিনি লেভেলত আহিছোঁ মানুহবিলাকে মোক ৰেকগনাইজ কৰিছে কিন্তু নিজৰ ফালৰ পৰা মই সেইটো কেতিয়াও অহা নাই কাৰণ যিখিনি কৰিছোঁ সেইটো একোৱেই নহয় এচিভমেণ্টৰ
মানুহৰ শেষে নাই মানুহে অলিম্পিক এটা মেডেল বা অলিম্পিক ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ পাছতো মানুহৰ শেষ নহয় যে নাই আৰু কৰিম মানুহৰ আৰু লাগি থাকে আৰু সেইটো কাৰণে মোৰ কেতিয়াও সেইটো বস্তু ফিল নাহে প্ৰিয় দৰ্শক শিৱাংগী কৈছে শিৱাংগী সদায় শিৱাংগী হৈ থাকিব মানে তাই কোনোদিন শিৱাংগী মানে ব্যতিক্ৰমীভাৱে অহংকাৰীৰ ওপৰত শিৱাংগী নাহে অসমৰ ৰাইজৰ হৈ অসমৰ প্ৰতিশ্ৰুতি শিৱাংগীয়ে ৰক্ষা কৰিব আমি আপোনালোকৰ লগত শিৱাংগীক সুন্দৰভাৱে কথা পাতিলোঁ শিৱাংগীয়ে আপোনালোকক নিজৰ ডায়েটৰ কথাও ক'লে কেনেধৰণে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল আগবাঢ়ি যাব পাৰে তাৰ বাবেও ক'লে আৰু মানুহৰ যিটো আজিৰ বৰ্তমানৰ লকডাউনৰ সময়ত মানুহৰ এজন সঠিক মানুহ হিচাপত থিয় দিবৰ কাৰণে সমাজখন সুস্থিৰভাৱে নিবৰ কাৰণে মেডিটেশ্যনৰ কথাও ক'লে শিৱাংগী হয় ইম্পৰ্টেণ্ট গতিকে আমি এই বিশেষ সময় নহ'লেও বহুত ব্যস্ততা এই ব্যস্ততাৰ মাজত আমাক সময় দিছে শিৱাংগীয়ে অনুশীলনৰ সময় এতিয়া আৰম্ভ হ'ব আমি শিৱাংগী তোমাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ